সত্যৰঞ্জন বৰা ডাঙৰীয়াই মোক হেল্প কৰিছে, বাট টকা পইচাত নহয়। টকা পইচা মই তেওঁৰ পৰা 1 টকা এতিয়ালৈকে লোৱা নাই। মই এইবাৰ যেতিয়া গুৱাহাটীৰ পৰা লখিমপুৰ আহি আছো, ট্ৰেইন ষ্টেচনত তেখেতে মোক 500 টকা এটা দিছিলে। এজন সনাতনী হয়, এজন সনাতনী মানুহে, যিজনে ধৰক এটা সময়ত কোৰাণক বহুত বেয়াকে কৈছে, যিজন ব্যক্তিয়ে হজৰত মহম্মদকো বহু ধৰণৰ কুৱেশ্যন কৰিছে, তেনেকুৱা এজন ব্যক্তিয়ে মুস্তাফা কামাল আজহাৰীক সহায় কৰিছে। তেখেতে ফোন কৰি কৰি খবৰ লৈছে। এইটো কাৰণে নহয় যে মই সনাতনী হৈ গলো, নাই। এইটো কাৰণে তেখেতে কৰবাত নহয় কৰবাত ইছলামৰ সৌন্দৰ্যটো তেখেতে বুজিলে। ইছলাম আচলতে কিমান কালাৰফুল হয়, ইছলামত কিমান স্পিৰিচুৱেলিটি আছে, কিমান ইছলামৰ ভিতৰত সৌন্দৰ্য আছে, কিমান গুণ আছে, এইবোৰ সত্যৰঞ্জন বৰাই কৰবাত নহয় কৰবাত অনুভৱ কৰিছে। তেখেতক ধন্যবাদ কেনেকে জনাম মই ভাবি নাপাওঁ। পৃথিৱীৰ সকলো মানুহেও যদি সত্যৰঞ্জন বৰাক বেয়া পায় নহয়, মই কেতিয়াও বেয়া পাব নোৱাৰিম। কাৰণ তেখেতে মোক নহয়, মুস্তাফা কামাল আজহাৰীক নহয়, তেখেতে কৰবাত নহয় কৰবাত এজন মুছলমান ল'ৰাক, মইতো মুছলমান হওঁ ন, এজন মুছলমান ল'ৰাকে তেখেতে সহায় কৰিলে বিপদৰ সময়ত। তেখেতে, মই ডিব্ৰুগড় গলো, তাত থকা মেলাৰ সম্পূৰ্ণ ব্যৱস্থা তেখেতে কৰি দিলে।